Hello friends, welcome back to Smith Ideas. আজি আমি বিজনেছ ষ্টাডিজৰ থাৰ্ড লেচন বিজনেছ ইনভাইৰনমেণ্ট বা ব্যৱসায়িক পৰিৱেশটো ডিছকাছ কৰিম। কামৰ কাৰণে বহুদিন ভিডিঅ' লৈ আহিব পৰা নাই, মই ট্ৰাই কৰিম এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ'সমূহ দিবলৈ। আমি জানি লওঁ যে ব্যৱসায়ৰ পৰিৱেশ মানে কি। এতিয়া ব্যৱসায়ৰ পৰিৱেশলৈ যোৱাৰ আগতে আমি অলপ মনত পেলাওঁ যে পৰিৱেশ মানে কি। গতিকে পৰিৱেশ বুলি ক'লে আমাৰ চৌপাশৰ অৱস্থাক বুজো, যাৰ মাজত আমি জীয়াই আছো। আমাৰ এই চৌপাশৰ বা চাৰিওফালৰ বিভিন্ন উপাদানে আমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, যেনেকুৱা কিছুমান অজৈব কাৰক হিচাপে ৰ'দ, বতাহ, বৰষুণ, বায়ু আদিয়ে। জৈৱ কাৰক হিচাপে মানুহ, অন্যান্য মানুহৰ কাৰ্যাৱলী, বিভিন্ন ধৰণৰ অনুজীৱ আৰু জীৱৰ কাৰ্যকলাপ, এইবোৰৰ মাজতেই আমি চলি আছো। ঠিক তেনেদৰেই ব্যৱসায় এটাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ ব্যক্তি, গ্ৰাহক, যোগানকাৰী, প্ৰতিযোগী ব্যক্তি, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান, যেনেকুৱা চৰকাৰ, আদালত, মিডিয়া, অন্যান্য অনুষ্ঠান, ইয়াৰ উপৰিও অন্যান্য কাৰক যেনেকুৱা সামাজিক কাৰক, অৰ্থনৈতিক কাৰক, ৰাজনৈতিক কাৰক, এইবোৰৰ মাজত ব্যৱসায় এটাই কাম কাজ চলাই লৈ যাব লাগে। আৰু এই প্ৰতিটো উপাদানে ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে আমি ক'ব পাৰোঁ ব্যৱসায়ৰ পৰিৱেশ বুলি ক'লে সকলো ব্যক্তি, প্ৰতিষ্ঠান আৰু অইন কাৰক যেনেকৈ অৰ্থনৈতিক, ৰাজনৈতিক এই কাৰকসমূহৰ সৰ্বমুঠ সমষ্টিক বুজায়, যিবোৰে ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে ব্যৱসায় এটাৰ চাৰিওফালে থকা ব্যক্তি, প্ৰতিষ্ঠান, অন্যান্য কাৰক, যিবোৰ ব্যৱসায়ৰ নিয়ন্ত্ৰণৰ বাহিৰত কিন্তু ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পেলায়, এইবোৰক লৈ ব্যৱসায়ৰ পৰিৱেশ গঠন হয়। গতিকে অৰ্থনীতিবিদ হুইলাৰৰ ডেফিনেশ্যনটো চাব পাৰা যে ব্যৱসায়িক পৰিৱেশে প্ৰতিষ্ঠান আৰু উদ্যোগৰ সকলো বাহ্যিক সংগঠন আৰু অৱস্থাৰ সমষ্টিক বুজায়, যে সকলো ধৰণৰ বাহ্যিক সংগঠন আৰু অৱস্থাৰ সমষ্টিক বুজায়, যিয়ে সংগঠন আৰু ইয়াৰ কাম কাজৰ ওপৰত প্ৰভাৱ পেলায়। চোৱা, ব্যৱসায়িক পৰিৱেশে ব্যৱসায়ৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে তোমাৰ ব্যৱসায়টো কোনো এটা কাপোৰৰ বিজনেছ চলাই আছিল, কিন্তু কিবা কাৰণত ধৰি সামাজিক কাৰকৰ কিবা পৰিৱৰ্তন হোৱাত মানুহৰ ফেশ্বন চেঞ্জ হৈ গ'ল, তেতিয়া তোমাৰ কাপোৰ চলিবনে? এতিয়া চোৱা, প্ৰযুক্তিগত কাৰক, তুমি টেকন'লজিৰ লগত জড়িত কোনো এটা প্ৰডাক্ট চেল কৰি আছা, কিবা কাৰণত বজাৰত নতুন প্ৰযুক্তি আহি গ'ল, তেতিয়া চাবা তোমাৰ আগৰ প্ৰযুক্তিবিদ্যা অচল হৈ যাব। উদাহৰণস্বৰূপে তুমি যদি কোনো মোবাইল বৰ্তমান চেল কৰি আছা 48 মেগাপিক্সেল কেমেৰা, হ'ল মাৰ্কেটত সস্তা দৰত 200ৰ ওপৰত মেগাপিক্সেলৰ কেমেৰা আহি গ'ল, তেতিয়া চাবা কাষ্টমাৰে তোমাৰ ব্যৱহাৰৰ প্ৰডাক্ট নলয়। গতিকে এনেদৰে ব্যৱহাৰৰ প্ৰতিটো কাৰকে ব্যৱহাৰৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে সহজ কথাত আমি ব্যৱসায় পৰিৱেশ বুলি ক'লে কি পালোঁ? ব্যৱসায় পৰিৱেশ বুলি ক'লে এখন ব্যৱসায়ৰ সকলো বাহ্যিক সংগঠন আৰু অৱস্থাৰ সমষ্টিক বুজায়, যিয়ে ব্যৱসায়ৰ সংগঠনটোক প্ৰভাৱ পেলায়। গতিকে এটা ব্যৱসায় সংগঠনত প্ৰভাৱ পেলোৱা সকলো ধৰণৰ বাহ্যিক সংগঠন আৰু অৱস্থাৰ সমষ্টিকেই আমি ব্যৱসায়িক পৰিৱেশ বুলি ক'ব পাৰোঁ। এতিয়া ব্যৱসায়ৰ পৰিৱেশটো আৰু ভালদৰে বুজিবলৈ ইয়াৰ বৈশিষ্ট্যসমূহ আমি ডিছকাছ কৰোঁ। এই বৈশিষ্ট্যসমূহৰ দ্বাৰা আমি ব্যৱসায়ৰ পৰিৱেশ ভালদৰে চিনি ল'ব পাৰিম। যে প্ৰথম ব্যৱসায়ৰ পৰিৱেশৰ বৈশিষ্ট্য হ'ল ই বাহ্যিক কাৰক বা শক্তিৰ সমষ্টি। ব্যৱসায়ৰ পৰিৱেশ ব্যৱসায় এটাৰ চাৰিওফালে যিমান বাহ্যিক কাৰক আছে, যেনেকুৱা অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, প্ৰযুক্তিগত, এই সকলো কাৰকক সামৰি লয়। ব্যৱসায় পৰিৱেশৰ দ্বিতীয় বৈশিষ্ট্য হ'ল যে বিশেষৰূপী আৰু সাধাৰণ কাৰক, স্পেচিফিক এণ্ড জেনেৰেল ফৰ্চেছ। তাৰমানে ব্যৱসায়ৰ পৰিৱেশৰ যদি যিমান কাৰকে ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পেলাব, এই কাৰকসমূহত যদি ভাগ কৰা 2 ধৰণৰ কাৰক পাবা। এটা হ'ল বিশেষ কাৰক, যিবোৰ মানে কোনো নিৰ্দিষ্ট এটা ব্যৱসায়ৰ ওপৰত প্ৰত্যক্ষভাৱে আৰু ইমিডিয়েটলি প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে বিনিয়োগকাৰী বা গ্ৰাহক বা এইবোৰক বিশেষ কাৰক বুলি এইকাৰণেই কোৱা হয় কাৰণ এইবোৰ বিশেষৰূপে কোনো এটা নিৰ্দিষ্ট ব্যৱসায়ত ডাইৰেক্টলি প্ৰভাৱ পেলাব। যেনেকুৱা তোমাৰ বিনিয়োগকাৰীয়ে তোমাৰ ব্যৱসায়ৰ পৰা টকা উঠাই ল'লে, ই অকল তোমাৰ ব্যৱসায়তহে প্ৰভাৱ পেলালে। বিশেষ কাৰকৰ বিপৰীতে আন যিবোৰ কাৰক আছে সেইবোৰক আমি সাধাৰণ কাৰক বুলি কওঁ। সাধাৰণ কাৰকবোৰ হ'ল সামাজিক, ৰাজনৈতিক, প্ৰযুক্তিগত আদি কাৰক। এই কাৰকবোৰে সকলো ধৰণৰ ব্যৱসায়ৰ ওপৰত পৰোক্ষভাৱে সমানৰূপে প্ৰভাৱ পেলায়।
গতিকে ব্যৱহাৰিক পৰিৱেশৰ কাৰক আমি দুই ধৰণৰ পালো, সাধাৰণ কাৰক আৰু বিশেষ কাৰক। তাৰপিছত আছে আন্তঃ সম্পৰ্কতা, ইণ্টাৰ ৰিলেটেডনেছ। ব্যৱহাৰিক পৰিৱেশৰ পৰৱৰ্তী বৈশিষ্ট্য হ'ল ইণ্টাৰ ৰিলেটেডনেছ বা আন্তঃ সম্পৰ্কতা। তাৰমানে ব্যৱহাৰিক পৰিৱেশৰ 5টা উপাদান প্ৰধানকৈ আমাৰ কিতাপত উল্লেখ কৰিছে: সামাজিক, ৰাজনৈতিক, প্ৰযুক্তিগত, অৰ্থনৈতিক আৰু ন্যায়িক। আৰু এই কাৰকবোৰ এটা কাৰক আনটো কাৰকৰ লগত সদায় জড়িত হৈ থাকে। এটা কাৰকৰ পৰিৱৰ্তনে অইন এটা কাৰকত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে অৰ্থনৈতিক কাৰক হিচাপে মানুহৰ যদি আয় বাঢ়ি যায়, তেতিয়া চাবা মানুহৰ জীৱন ধাৰণৰ যিটো ষ্টাইল সেইটো সলনি হৈ গৈছে। তাৰমানে অৰ্থনৈতিক পৰিৱেশ বা কাৰকৰ পৰিৱৰ্তনে সামাজিক কাৰকৰো পৰিৱৰ্তন কৰিলে ফলত মানুহৰ যেতিয়া লাইফ ষ্টাইল চেঞ্জ হৈ যাব, তেতিয়া ব্যৱসায়বোৰত প্ৰভাৱ পেলাব। ব্যৱসায়িক পৰিৱেশৰ আন এটা বৈশিষ্ট্য হ'ল যে ব্যৱসায়িক পৰিৱেশ গতিশীল প্ৰকৃতিৰ। যে ব্যৱসায়ৰ যিটো পৰিৱেশ আছে ই কেতিয়াও স্থিৰে নাথাকে, ই সদায় সলনি হৈ থাকে। কাৰণ পৰিৱেশত প্ৰযুক্তিবিদ্যা সদায় চেঞ্জ হৈ থাকে, কাষ্টমাৰৰ টেষ্ট সদায় চেঞ্জ হৈ থাকে, উদ্যোগিক নীতিৰ পৰিৱৰ্তন হৈ থাকে। ফলত ব্যৱসায়ৰ পৰিৱেশ গতিশীল হয়। আজি ধৰি লোৱা বজাৰত যিটো প্ৰডাক্ট চলি আছে, যিটো প্ৰডাক্টৰ চাহিদা আছে বা যি ধৰণে তুমি বিজনেছ কৰি আছা, সময় সাপেক্ষে এই ধৰণেই নাথাকিব, ই পৰিৱৰ্তন হৈ যাব। তাৰপিছত ব্যৱসায়ৰ পৰিৱেশৰ আন এক বৈশিষ্ট্য হ'ল যে অনিশ্চয়তা বা আনচাৰ্টেনিটি। অনিশ্চয়তা বা আনচাৰ্টেনিটি মানে যাক আমি পূৰ্ব অনুমান কৰিব নোৱাৰি। উদাহৰণস্বৰূপে কোনোবাই 2019ত ভবা নাছিল যে 2020ত COVID-19 নামৰ এবিধ বেমাৰ আহিব। এতিয়া ব্যৱসায়িক পৰিৱেশৰ বৈশিষ্ট্য কি? ব্যৱসায়িক পৰিৱেশ অনিশ্চয়তা প্ৰকৃতিৰ হয়। কোনেও আগতীয়াকৈ ক'ব নোৱাৰে যে ভৱিষ্যতে কি হ'বলৈ গৈ আছে। উদাহৰণস্বৰূপে অহা বছৰত কি ধৰণৰ টেকন'লজি আহিব কোনেও নাজানে। তাৰপিছত ব্যৱসায়িক পৰিৱেশৰ আন এক বৈশিষ্ট্য হ'ল যে জটিলতা বা কমপ্লেক্সিটি। এতিয়া চোৱা, ব্যৱসায়িক পৰিৱেশ অকল এটা কাৰক লৈ গঠন নহয়। সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, আইনগত বহুত কাৰক লৈ গঠন হয়। এই ব্যৱসায়িক পৰিৱেশ স্থিৰো নাথাকে, সদায় সময় সাপেক্ষে পৰিৱৰ্তন হৈ থাকে। ভৱিষ্যতে কি হ'বলৈ গৈ আছে তাকো আমি নিশ্চয়তাপূৰ্ণভাৱে ক'ব নোৱাৰি। গতিকে ব্যৱসায়িক পৰিৱেশ আমি জটিল বুলি ক'ব পাৰোঁ। তাৰ পিছৰ বৈশিষ্ট্য হ'ল আপেক্ষিকতা বা ৰিলেটিভিটি। তাৰমানে ইয়ে দেশ, অঞ্চল আদিৰ লগত ৰিলেটেড বা জড়িত হয়। দেশ অনুযায়ী, ঠাই অনুযায়ী এই ব্যৱসায়িক পৰিৱেশ বেলেগ বেলেগ, কিন্তু সেই ঠাইৰ লগত জড়িত। উদাহৰণস্বৰূপে আমাৰ ভাৰতৰ কাপোৰৰ যিবোৰ বজাৰ, যে বজাৰত শাৰী চলে বা ধুতি চলে, কিন্তু আমেৰিকাৰ কাপোৰৰ বজাৰৰ চিনেৰিও বেলেগ। গতিকে এইবোৰ বৈশিষ্ট্য গোটেইখিনি এক্সামত লিখিব কমেই আহে। যিকোনো এটা বৈশিষ্ট্য দি দিয়ে আৰু তাক ব্যাখ্যা কৰিবলৈ দিয়ে। উদাহৰণস্বৰূপে যে ব্যৱসায়িক পৰিৱেশক কিয় গতিশীল প্ৰকৃতিৰ বুলি বিবেচনা কৰা হয়। নেক্সট চিলেবাছ মতে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ যে ব্যৱসায়িক পৰিৱেশ অধ্যয়ন কৰা কিয় প্ৰয়োজন হয়। যে এজন ব্যৱসায়ী আছে, তেওঁ ব্যৱসায়ৰ পৰিৱেশটো চাৰিওফালৰ যিবোৰ কাৰক আছে সেইবোৰ কিয় অধ্যয়ন কৰাৰ দৰকাৰ। ব্যৱসায়িক পৰিৱেশ কিয় অধ্যয়ন কৰা দৰকাৰ, যিবোৰ পইণ্ট আমি পঢ়িবলৈ গৈ আছোঁ এইবোৰ মনত ৰখাৰ কাৰণে তুমি ভাবি ল'বা যে তুমি এটা ব্যৱসায়ৰ পৰিচালক বা মালিক। এতিয়া তুমি চাৰিওপিনৰ পৰিৱেশ অধ্যয়ন কিয় কৰিব লাগিব, বা যদি তুমি ব্যৱসায়ৰ পৰিৱেশ অধ্যয়ন কৰা তোমাৰ কাৰণে কি সুবিধা হ'ব। NCERT কিতাপ মতে প্ৰথম পইণ্ট হ'ল যে helps in identifying opportunities. ব্যৱসায়ৰ পৰিৱেশ সুযোগ চিনাক্তকৰণ কৰাত সহায় কৰে আৰু সেই সুযোগটো প্ৰথমে গ্ৰহণ কৰাত সহায় কৰে। চোৱা, ব্যৱসায়ৰ পৰিৱেশে ব্যৱসায়ীলৈ বহুতো সুযোগ কঢ়িয়াই আনে আৰু সেই সুযোগবোৰ যিয়ে আগতে দখল কৰিব পাৰে তেওঁ বজাৰটো ভালদৰে দখল কৰিব পাৰে। গতিকে ব্যৱসায়ৰ পৰিৱেশ অধ্যয়ন যদি কৰি থাকা, ব্যৱসায়ৰ পৰিৱেশত কি কি সুযোগ আছে সেইবোৰ চিনাক্ত কৰি আনে সুযোগবোৰ লোৱাৰ আগতে তুমি ল'ব পাৰিবা। উদাহৰণস্বৰূপে জিঅ'ই ভাৰতত চালে যে ভাৰতত ইণ্টাৰনেট ইউজাৰ কোটি কোটি আছে আৰু প্ৰত্যেকজন ইউজাৰে হাই স্পীড ইণ্টাৰনেট, আৰু এই সুযোগটো চিনাক্ত কৰি সকলোতকৈ স্পীড ইণ্টাৰনেট 4G ইণ্টাৰনেট দিয়া আৰম্ভ কৰিলে। ফলত চোৱা, প্ৰথমে সুযোগটো চিনাক্ত কৰি জিঅ'ই প্ৰথম দখল কৰিলে বাবে আজি মাৰ্কেটত জিঅ'ই ৰাজ কৰি আছে। বাকী যিমান আইডিয়া, এয়াৰটেল এইবোৰ যদিও এতিয়া 4G দিছে, কিন্তু জিঅ'ৰ লগত ফেৰ মাৰিব পৰা নাই।
গতিকে তুমিও যদি ব্যৱহাৰিক পৰিৱেশ অধ্যয়ন কৰা কিছুমান সুযোগ পাবা আৰু আনতকে সেই সুযোগ প্ৰথমে ল'ব পাৰিবা। সেইকাৰণে ব্যৱহাৰিক অধ্যয়ন কৰাৰ প্ৰয়োজন হয়। দ্বিতীয়তে যে বিপদ সংখ্যা চিনাক্তকৰণ আৰু সেই বিপদ সংখ্যাৰ আগতীয়াকৈ সজাগ হোৱাত বা বিপদ সংখ্যাৰ লগত মোকাবিলা কৰাৰ কাৰণে ব্যৱসায় অধ্যয়নৰ প্ৰয়োজন হয়। এতিয়া চোৱা, যিদৰে ব্যৱসায়িক পৰিৱেশ সুযোগ কঢ়িয়াই আনিছিল সেইদৰে ব্যৱসায়িক পৰিৱেশ কিছুমান বিপদো কঢ়িয়াই আনে। আৰু যদি তুমি ব্যৱসায়িক পৰিৱেশবোৰ অধ্যয়ন কৰি থাকা, তেতিয়াহ'লে সন্মুখত আহিব পৰা বিপদসমূহৰ আগতীয়াকৈ অলপ হ'লেও অনুমান কৰিব পাৰিবা আৰু নিজকে সেই বিপদৰ লগত মোকাবিলা কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰিব পাৰিবা। ফলত যায় তোমাৰ ৰিস্ক কম হ'ব। চবে বজাৰত কোনোবা নতুন প্ৰতিযোগী আহি আছে, গতিকে তেওঁ যদি নতুন টেকন'লজি লৈ আহে, তেতিয়াহ'লে কিন্তু তোমাৰ ব্যৱহাৰৰ কাৰণে অসুবিধা হ'ব। গতিকে তুমি যদি ব্যৱহাৰিক পৰিৱেশ অধ্যয়ন কৰি থাকা যে কোনে ক'ত কি টেকন'লজি ডেভেলপ কৰি আছে আৰু সেইমতে যদি নিজকে খাপ খুৱাই লোৱা, চাবা সন্মুখত আহিবলগীয়া বিপদ কিছু পৰিমাণে হ'লেও কমাব পাৰিছা। গতিকে কি বিপদ আহিব পাৰে সেই বিপদ সাপেক্ষে নিজকে সাজু কৰি লোৱাৰ কাৰণে ব্যৱসায়িক পৰিৱেশ অধ্যয়ন কৰাৰ প্ৰয়োজন হয়। পৰৱৰ্তী পইণ্ট আছে উপযোগী সম্পদ আহৰণ কৰাত সহায় কৰে। এতিয়া চোৱা, ব্যৱহাৰিক পৰিৱেশ অধ্যয়ন কৰিলে উপযোগী সম্পদ আহৰণ কৰাত সহায় হয়। কিন্তু কিদৰে? ব্যৱসায় এটা চলাবলৈ বিভিন্ন ধৰণৰ সম্পদ, যেনেকৈ বিত্ত বা টকা পইচা, যন্ত্ৰপাতি, কেঁচা সামগ্ৰী, শ্ৰমিক বা কৰ্মচাৰী, এই সকলোবোৰৰ প্ৰয়োজন হয়। আৰু এই সকলোবোৰ ক'ৰ পৰা আহৰণ কৰা হয়? যে ব্যৱসায়ৰ পৰিৱেশৰ পৰাই আহৰণ কৰা হয়। আৰু পৰিৱেশে এই বিত্ত, যন্ত্ৰপাতি, শ্ৰমিক, ব্যৱসায়িক যোগান ধৰাৰ পৰিৱৰ্তে পৰিৱেশ ব্যৱসায়ীৰ পৰা প্ৰতিদান বিচাৰে। উদাহৰণস্বৰূপে, বিত্ত যোগান ধৰাৰ বিপৰীতে মালিকসকলে লাভাংশ বিচাৰে। শ্ৰমিক যোগান ধৰাৰ বিপৰীতে এটা উপযুক্ত দৰমহা বিচাৰে। আৰু এই পৰিৱেশৰ পৰা সম্পদসমূহ লোৱাৰ পৰিৱৰ্তে তুমি যদি পৰিৱেশক উপযুক্ত ৰিটাৰ্ণ নিদিয়া, পৰিৱেশে তোমাক সম্পদ যোগান ধৰি থাকিবনে? কেতিয়াও নাথাকে। গতিকে আমি জানিব লাগিব যে ব্যৱসায়িক পৰিৱেশে সম্পদ যোগান ধৰাৰ বিপৰীতে আমাৰ পৰা কি বিচাৰি আছে। আৰু যদি আমি সেইমতে যোগান ধৰোঁ, তেতিয়াহে আমাক সম্পদ যোগান ধৰি থাকিব। এতিয়া ব্যৱসায়িক পৰিৱেশ আমাৰ পৰা সম্পদ যোগান ধৰাৰ বিপৰীতে কি বিচাৰে, তাক চাবলৈ হ'লে আমি ব্যৱসায়িক পৰিৱেশ অধ্যয়ন কৰাৰ প্ৰয়োজন। গতিকে ব্যৱসায়িক উপযোগী সম্পদ আহৰণ কৰিবলৈ কিয় ব্যৱসায়িক পৰিৱেশ অধ্যয়ন কৰিব লাগে? কাৰণ ব্যৱসায়িক পৰিৱেশ অধ্যয়ন কৰিলে ব্যৱসায়িক পৰিৱেশে সম্পদ যোগান ধৰাৰ পৰিৱৰ্তে আমাৰ পৰা কি বিচাৰি আছে আমি জানিব পাৰোঁ। সেইবোৰ ব্যৱসায়িক পৰিৱেশ প্ৰদান কৰি আমাৰ উপযোগী সম্পদসমূহ আমি পাই থাকিব পাৰোঁ। পৰৱৰ্তী পইণ্ট হৈছে দ্ৰুত পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। আৰু এইটো পইণ্ট সকলো ইম্পৰ্টেণ্টছতেই খাটিব। এতিয়া আমাৰ পইণ্ট কি? যে পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাত ব্যৱসায়িক পৰিৱেশে সহায় কৰে। কিদৰে? চোৱা, ব্যৱসায়ৰ চাৰিওপিনে পৰিৱেশ, বজাৰৰ অৱস্থা কোৱা, কাষ্টমাৰৰ চাহিদা কোৱা, বিভিন্ন ধৰণৰ প্ৰডাক্ট, টেকন'লজি কোৱা, চৰকাৰৰ নীতি কোৱা, সকলোবোৰ কেতিয়াও স্থিৰ নাথাকে, সদায় পৰিৱৰ্তনশীল হৈ থাকে। আৰু এই ব্যৱসায়ৰ পৰিৱেশৰ এই উপাদান সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক যিদৰে পৰিৱৰ্তন হয়, সেই পৰিৱৰ্তন সাপেক্ষে আমি নিজকেও পৰিৱৰ্তন কৰিব লাগিব। উদাহৰণস্বৰূপে, কাষ্টমাৰে সময় সাপেক্ষে যদি তেওঁলোকৰ চাহিদা সলনি হৈ যায়, তেওঁলোকে কি ধৰণৰ প্ৰডাক্ট বিচাৰে সেইমতে দিলেহে আমাৰ বিজনেছ চলিব। মাৰ্কেটত নতুন টেকন'লজি আহিছে, কি ধৰণৰ টেকন'লজি আহিছে, সেই টেকন'লজি আমি অৱলম্বন কৰিলেহে আমি প্ৰতিযোগিতাৰ লগত ফেৰ মাৰিব পাৰিম। গতিকে এই ব্যৱসায়ৰ পৰিৱেশৰ লগত খাপ খুৱাই ৰাখিবলৈ হ'লে আমি সদায় ব্যৱসায়িক পৰিৱেশ অধ্যয়ন কৰিব লাগিব আৰু সেইমতে উপযুক্ত কাৰ্য ব্যৱস্থা ল'ব লাগিব। গতিকে দ্ৰুত পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ কাৰণে আৰু সেইমতে উপযুক্ত ব্যৱস্থা ল'বলৈ হ'লে অনবৰতে আমি ব্যৱসায়িক পৰিৱেশ অধ্যয়ন কৰাৰ প্ৰয়োজন হয়। পৰৱৰ্তী পইণ্ট আছে যে আৰু পলিচি বা কৰ্মনীতি প্ৰস্তুত কৰাত সহায় কৰে। ব্যৱসায় এটাৰ সফলতা নিৰ্ভৰ কৰে ব্যৱসায়টোৱে ভৱিষ্যতৰ কাৰণে কিমান ভালদৰে প্লেনিং কৰিছে।
এতিয়া চোৱা যিকোনো ব্যৱসায়ৰ সফলতা নিৰ্ভৰ কৰে প্লেনিঙৰ ওপৰত, কাৰণ প্লেনিং মতে ব্যৱসায়ীবোৰে কাম কাজ চলাই লৈ যায়। এতিয়া ব্যৱসায়ত প্লেনিং কৰিব, পলিচি বনাব। এই প্লেনিং আৰু পলিচিটো ভৱিষ্যতৰ কাৰণে বনোৱা হয়। এই ভৱিষ্যতৰ ভাৱে যাতে উপযুক্ত পৰিকল্পনা কৰিব পাৰে, উপযুক্ত নীতি বনাব পাৰে, তাৰ কাৰণে ব্যৱসায়ৰ পৰিৱেশ অধ্যয়ন কৰাৰ প্ৰয়োজন হয়। গতিকে আমি ব্যৱসায়ত ভৱিষ্যতৰ পৰিৱেশ অধ্যয়ন নকৰাকৈ আমি পৰিকল্পনা বা কৰ্মনীতি বনাব নোৱাৰো। গতিকে সংগঠনত উপযুক্ত পৰিকল্পনা আৰু কৰ্মনীতি প্ৰস্তুত কৰিবলৈ ব্যৱসায়ৰ পৰিৱেশখিনি ভালদৰে নিৰীক্ষণ কৰা, অবজাৰভেশ্যন কৰা, তাক বিশ্লেষণ কৰা আৰু তাক উপলব্ধি কৰাৰ প্ৰয়োজন হয়। আৰু লাষ্ট পইণ্ট হৈছে যে হেল্পছ ইন ইম্প্ৰুভিং পাৰফৰ্মেন্স। ব্যৱসায়ৰ পাৰফৰ্মেন্স বৃদ্ধি কৰিবলৈ ব্যৱসায়ৰ পৰিৱেশ অধ্যয়ন কৰাৰ প্ৰয়োজন হয়। এতিয়া চোৱা, ব্যৱসায়ৰ পৰিৱেশ যদি অনবৰতে অধ্যয়ন কৰা, তেতিয়াহ'লে বজাৰত কি ধৰণৰ প্ৰডাক্ট চলিব, বজাৰে কি বিচাৰি আছে আমি তাক জানিব পাৰিম। লগতে ভৱিষ্যতৰ বাবে আমাৰ কাম কাজখিনি আমি উন্নত কৰি ভালদৰে কৰিব পাৰিম। গতিকে আমি ব্যৱসায়ৰ পৰিৱেশ যদি নিৰবিচ্ছিন্নভাৱে নিৰীক্ষণ কৰোঁ আৰু প্ৰতিটো সময়ত উপযুক্ত ব্যৱস্থা লওঁ, উপযুক্ত ডিচিশ্যনছ লওঁ, তেতিয়াহ'লে আমি ভৱিষ্যতৰ পাৰফৰ্মেন্স বৃদ্ধি কৰিব পাৰিম। গতিকে ব্যৱসায়ৰ ভৱিষ্যতৰ পাৰফৰ্মেন্স বঢ়াবলৈ ব্যৱসায়ৰ পৰিৱেশ অধ্যয়নৰ প্ৰয়োজন হয়। পইণ্টসমূহ মনত ৰখাৰ কাৰণে সদায় ভাবিবা যে তোমাৰ ব্যৱসায় আছে, তুমি কিয় ব্যৱসায়ৰ পৰিৱেশ অধ্যয়ন কৰিবা। তেতিয়া আৰামত তুমি পইণ্টবোৰ মনত ৰাখিব পাৰিবা যে সুযোগসমূহ চিনাক্ত কৰি সুযোগটো ধৰিবলৈ, বিপদ কি কি আহিব পাৰে তাৰ বাবে সাজু হ'বলৈ, পৰিৱেশৰ পৰা সম্পদ আহৰণ কৰিবলৈ, পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই ৰাখিবলৈ, উপযুক্ত প্লেনিং আৰু পলিচি বনাবলৈ। এইদৰে মনত ৰাখিবা। আৰু যেতিয়া ব্যাখ্যা কৰিবা, তোমাৰ ব্যাখ্যাত যাতে কিদৰে সহায় কৰে সেইটো উল্লেখ থাকে। উদাহৰণস্বৰূপে যে উপযোগী সম্পদ আহৰণত সহায় কৰে, কিদৰে ব্যৱসায় পৰিৱেশ উপযোগী সম্পদ আহৰণত সহায় কৰে, সেইখিনি যাতে তোমাৰ এক্সপ্লেইনত থাকে। গতিকে ভিডিঅ'সমূহ তোমাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, কাৰণ যিমানেই ছাবস্ক্ৰিপশ্যন বৃদ্ধি পাব সিমানেই মই মটিভেট হ'ম। গতিকে তোমালোকে ভিডিঅ'টো চাই নোটছসমূহ লিখি ল'ব পাৰা। চ' নেক্সট ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। থেংক ইউ।